চিনো গাইছ আমাৰ ঘৰলৈ একদম ৰাতিপুৱা পুৰা বেণ্ড পাৰ্টিলৈ মানুহ আহিলে কিন্তু কিয় মানে হৈছে আজি হৈ গ'ল 30 এপ্ৰিল আৰু আজি হৈ গ'ল আমাৰ গাঁৱত মেলা তো মেলা উপলক্ষে যি দলি ভাতা হৈছে তো তাত মানে সেকেন্ড প্ৰাইজটো আমাৰ ঘৰৰ পুনৰ পৰা দিয়া হৈছে তো তাকে আজি আমাৰ ঘৰত ৰাতিপুৱা প্ৰাইজটো নিবলৈ বুলি মানুহ সকল আহিলে তো এতিয়া বলাচোন ৰাতিপুৱা যাওঁ মেলানো কিমান আগবাঢ়িছে তাকে এবাৰ চাই আহোঁগৈ আৰু গাইছ ধুনীয়াকৈ আহি পাই গ'লো আৰু এইকেইটাক আহি পুৰা মেলাতে লগ পালোঁ সিহঁতে মোতকৈ এডভান্স তো মোৰ মানে শুই থাকোঁতে দেৰি হৈ যায় ন তো চবপিনে লেট মানে মই শুই থাকোঁতে তো মেলা মানে ন গাইছ পুৰা 4টা বাজি পিছতহে ভাল লাগে এতিয়া জাষ্ট দোকান চোকানখিনি বহাই থ'ব এতিয়া ইমান ভাল নালাগে এতিয়া সকলোৱে দোকান চোকান বহোৱাত লাগি আছে তো 4টা বাজিৰ পিছত যেতিয়া গোটেইখিনি মানুহ চানুহ আহিব তেতিয়া দোকান চোকান চব কমপ্লিট হৈ যাব তেতিয়া বহুত ধুনীয়া লাগে আৰু মেলা বুলি ক'লে জেগাত ন গাইছ ভাটি পেলাই মানে পুৰা গোসাঁই উলিওৱা হ'ব তো সেইকাৰণে পুৰা মজাকৈ ডেক'ৰেশ্যন কৰি থৈ দিছে মঞ্চৰ ডেক'ৰেশ্যনটো বহুত বেছি ধুনীয়া লাগিছে কাৰণ আমাৰ মানে কালচাৰেলৰ লগত জড়িত গোটেইখিনি বস্তু মানে ইয়াত ধুনীয়াকৈ পুৰা ডেক'ৰেশ্যন কৰি থৈ দিছে তো সেইবাবে মঞ্চত আহি বহুত বেছি ধুনীয়া লাগিছে এতিয়া বৰ্তমান মঞ্চত গাইছ যিমানখিনি বস্তু থৈছে ন এই বস্তুখিনি আজীৱন মানে এটা ডেক'ৰেশ্যন হৈ ৰৈ যাব এইখিনি বস্তুটো এতিয়া আমাৰ ৰিয়েল লাইফত কোনো কাৰণতে এইখিনি বস্তু এতিয়া প্ৰয়োজন নহয় মানে সব বস্তু এতিয়া আপগ্ৰেড হৈ গ'ল ন তো সেয়ে এতিয়া মিউজিয়ামতে হওক বা য'তে বা কিবা এনেকুৱা অনুষ্ঠানতে হওক সদায় মানে ডেক'ৰেশ্যন হৈ ৰৈ যাব আৰু কেন গাইছ আজিকালি মানে তোমাৰ আমাৰ এই আধুনিক পৃথিৱীখন অহাৰ পৰা এইবোৰ বস্তু মানে ক'তোৱে দেখিবলৈ নাইকিয়া হৈ গ'ল এতিয়া গাইছ ঘৰলৈ যাওঁগৈ একদম ভাটি পেলাইহে আহিম আৰু 4টামান বাজিত যেতিয়া মানুহ চানুহ হ'ব তেতিয়াহে মেলা চাবলৈ আহিম কি কোৱা দিছ একদম গাইছ সেইপিনে পুৰা মেলাটো চলি আছে সেইপিনে কিন্তু মই আহিলোঁ এতিয়া আইতাহঁতৰ ঘৰত কাৰণটো হৈছে যে মই যিহেতু ৰেগুলাৰ মিনি ব্লগ আপলোড কৰোঁ ন তো ঘৰত মানে আজি বহুত আলহী আছে তো আলহী থকাৰ বাবে মানে ঘৰত ভিডিঅ' চিডিঅ' এডিট কৰিব নোৱাৰোঁ যে তো সেইবাবে আইতাহঁতৰ ঘৰত আহিছোঁ ধুনীয়াকৈ ইয়াতে গা পাও ধুম আৰু মিনি ব্লগটো এতিয়া ধুনীয়াকৈ এডিট কৰিলোঁ তো গাইছ এতিয়া মই ধুনীয়াকৈ আইতাহঁতৰ ঘৰৰ পৰা ঘৰ আহি পালোঁ আৰু ঘৰ আহি পেলাই দেখিলোঁ আমাৰ এইপিনে তোমাৰ গোটেইকেইটা আহি পিনি পাই গ'ল এইপিনে আমাৰ মহান্তও আছে তো ধুনীয়াকৈ গোটেইকেইটা যাওঁ অকণমান টাইম তাণ্ডৱ কৰোঁগৈ মানে তাণ্ডৱ মানে কি আৰু ধুনীয়াকৈ মেলা চাওঁগৈ গোটেইকেইটা তাৰপৰা ৰাতি প্ৰগ্ৰেম আছে ৰাতি বহু এনজয় হ'ব আজি বহুত ধুনীয়াকৈ নাচিম ফূৰ্তি কৰিম আৰু আমাৰ আজি তাত প্ৰগ্ৰেমো আছে গোটেইখিনি দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকা আজিলৈকে গাইছ মেলাত চব বস্তু দেখিছোঁ কিন্তু কাপোৰ দেখা নাছিলোঁ কিন্তু ফাইনেলি এবাৰ কাপোৰৰ দোকানো আহি গ'ল বেক চাইডে আমি ন গাইছ অলপ বেছিয়ে জল্দি আহি গ'লোঁ এতিয়ালৈ ইয়াত মানে কোনো ভালকৈ ইমান মানুহ চানুহ অহাই নাই আমি বেছিয়ে জল্দি আহি গ'লোঁ হে আৰু গাইছ এতিয়া ধুনীয়াকৈ গোসাঁই উলিয়ালে বেক চাইডে এতিয়া ধুনীয়াকৈ নাম চলি আছে এতিয়াহে ভাল লাগিছে এতিয়া চাৰিও চাইডে পুৰা মানুহে মানুহ হৈ গ'ল গাইছ এইপিনে আহে আমাৰ মাহীহঁত মাহঁত আইতা এইপিনে পূজা চব আহিছে মেলা চাবলৈ আজি এবাৰ হয় যেতিয়া চব আহিবই না কেনেকুৱা লাগিছে আজি মেলা এক্সপিৰিয়েঞ্চ কোৱা একদম ৱৰ্ষ্ট মেলা হৈছে এখন তাতকৈ ভাল আমাৰ গাঁৱৰ মানে সভা এখনেই ভাল হয় দিয়া গাইছ আমাৰ এতিয়া লগৰ দুজনীমান গাইছ এতিয়া ছোৱালী এজনী ভাল লাগিছে মই প্ৰপ'জ কৰিম বুলি ভাবিছোঁ কিয় পইচা নাই মোৰ Online payment accepted here. Online. পইচা পাৰি দি যোৱা পইচা দিবলগীয়া হ'লে চকুকেইটা নিদিব লাগিব অনলাইন পেমেণ্ট কৰিলেও হ'ব গাইছ যোনে যি কৰে 10 মোবাইলৰ কভাৰ মোবাইল Realme 11 Pro 5G 30 টকা Realme 11 Pro 5G 30 টকা মিঠা পান পানৰ তলত তামোল কি আকৌ এবাৰ 30 টকা দুখন 30 টকা মিঠা পান পান 30 টকা দুখন 30 টকা মিঠা পানো পাব জৰ্দা মিঠা দুইটা এভেইলেবল 30 টকা অলপ ঠিকে আছে গাইছ ৰাতিলৈ দলি ইয়াতে হ'ব দলিত উদ্বোধনী কৰিবলৈ আমাৰ নামৰ টিমটো আহিব আৰু তাৰপিছত লোকগীত এটাতো মই বাঢ়িব যাম আমাৰ নামৰ টিমটোতো বাঢ়িব যাম তো আজি ইয়াত মোৰ 2টা কাৰ্যসূচী আছে তো তাৰপিছত দলি হ'ব গোটেইকেইটা পুৰা ফূৰ্তি কৰিম আজি পুৰা ডান্স চলিব গোটেই ৰাতি আজি কেনেকুৱা ডান্স মজা হ'ব আজি চলিয়ে আছে এটা Bora
গাইছ আজি মই এনেও 4বাৰহে খাইছো দিয়া এনেও মোৰ ইমান ভোক লগা নাই আৰু এবাৰ খাম পেলাই শুই থাকিম আৰু ৰাতি আজি ধুনীয়াকে মেলাত অলপমান টাইম ফূৰ্তি কৰিলো আৰু তাৰপিছত আমি ঘৰত আহিলো ভাত পানী খালো আৰু তাৰপিছত গোটেইকেইটাই বোলে অলপ ওলাই আহে সেয়েহে গাড়ী লৈ পিনে অলপ দলঙৰ চাইডে গোটেইকেইটা ওলাই আহিলো আৰু এতিয়া আমাৰ নামৰ প্ৰগ্ৰাম আছে তো এতিয়া তাত গৈ পেলাই মানে য'ত জলি জলি হ'ব তো তাত গৈ পিনি এতিয়া নামৰ প্ৰগ্ৰাম কৰিমগৈ তো এতিয়া ধুনীয়াকৈ মই ড্ৰেছ পাতি কৰি লওঁগৈ ঘৰত গৈ পিনি তো তাৰপিছত তোমালোকক নামৰ প্ৰগ্ৰাম দেখাম আৰু বম জোচ মানে আজি পুৰা নাচিম একদম দলি দলিত পুৰা গোটেইখিনিয়ে ফূৰ্তি কৰিম আহিলো গাইছ ওলাই গৈ তো এতিয়া ধুনীয়াকৈ ড্ৰেছ পাতিখিনি কৰি লওঁ তো আমাৰ তাত নামৰ প্ৰগ্ৰাম আছে দলি দলি তেতিয়া আমি ধুনীয়াকৈ উদ্বোধনী কৰিমগৈ তো তাৰপিছত দলি দলি ষ্টাৰ্ট মোৰ লোকগীত এটাও বাঢ়ি বজাব আছে তো গোটেইখিনি দেখাই আছোঁ তোমালোকক তো অ'কে গাইছ ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ৰেডি আজি আমাৰ লগত মহন্তইও পুৰা অংশগ্ৰহণ কৰিছে আজি বৰতাল বজোৱাকৈ তো যাওঁ এইপিনে তো গাইছ গোটেই প্ৰগ্ৰামখিনি বাবাই দেখাই থাকিব আপোনালোকক ভালকৈ বাবাৰ লগত কথা পাতোঁ আজি কেমেৰামেন নহয় দেই বাবা লোৱা মোবাইল লোৱা তো গাইছ ধুনীয়াকৈ আহি পালোঁ আৰু এতিয়া গাইছ ধুনীয়াকৈ ইয়াত অলপ আদৰণি কাৰ্যসূচী চলি আছে তো তাৰপিছত আদৰণিখিনি হোৱাৰ পিছতে আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট গাইছ ধুনীয়াকৈ তাত প্ৰগ্ৰাম চগ্ৰাম কৰিলোঁ আৰু তাৰপিছত গোটেইকেইটা পুৰা ঘৰলৈ আহিলোঁ তো ড্ৰেছ চেঞ্জ কৰি ল'লোঁ তো এতিয়া গৈ পিনি তাত ধুনীয়াকৈ অলপ নাচি বাগি পুৰা ফূৰ্তি কৰিমগৈ আৰু ধুনীয়াকৈ আহি পালোঁ এতিয়া পুৰা নাচ চলিব নাচ নাচ হে গাইছ আজি হৈ গ'ল নেক্সট ডে আৰু যোৱাকালি ৰাতি ধুনীয়াকৈ নাচিলোঁ ফূৰ্তি কৰিলোঁ মেলা বুলি কালি বহুত ইনজয়মেণ্ট তো মেলা বুলি যোৱাকালি বহুত বেছিয়ে ফূৰ্তি কৰিলোঁ তো বহুত ধুনীয়া লাগিল কালিৰ দিনটো তো আজি হৈ গ'ল মোৰ ভণ্টি বিয়া মানে মোৰ মাজু মাহীজনী ছোৱালীৰ আজি তুলনি বিয়া হয় তো তাকে এতিয়া আমি গোটেই লগৰখিনি আছোঁ মানে ল'ৰা কেইটামান কালেকশ্যন কৰি ফুৰিছোঁ তো আমি ধুনীয়াকৈ এতিয়া তাত যাম মাহীহঁতৰ ঘৰ বিয়াত তো ঢোল চোল লৈ যাম তো গোটেইখিনিয়ে গৈ পেলাই পুৰা মজা এনজয় কৰিমগৈ তাত গৈ পেলাই ধুনীয়াকৈ ঢোল চোল বজাই পুৰা ফূৰ্তি কৰিম তো এতিয়া আমি মানে লগৰকেইটা চব শুই আছে যিহেতু মানে গাইছ যোৱাকালি মেলা প্ৰগ্ৰেম আছিল ন তো সেইবাবে মানে চবেই ৰাতি ঘৰত দেৰিকৈ শুলে তো সেইবাবে চবকে এতিয়া ফোন কৰি আছোঁ কোনেও ৰিচিভ কৰা নাই তো সেয়েহে এতিয়া আমি গোটেইকেইটাই ঘৰে ঘৰে মানে চবকে জগুৱাই জগুৱাই লৈ আছোঁ তো তাৰপিছত ডাইৰেক্ট মাহীহঁতৰ ঘৰত গৈ আছোঁ লগৰখিনিক লৈ পিনি মাহীহঁতৰ ঘৰলৈ বুলি ওলাই দিলোঁ তো এতিয়া মোৰ লগত ইহঁত দুটা আছে আৰু বাকীখিনি পুৰা পিছত আহি আছে সিহঁতো আহি পালে তো এতিয়া আমি মানে ভিতৰত সোমোৱাই নাই তো আমি মানে ভাবিছোঁ ডাইৰেক্ট একদম গান গাই এণ্ট্ৰি কৰিম বিয়া ঘৰত গাইছ এতিয়া ধুনীয়াকৈ বেণ্ড চেণ্ড বজাই বাঁহী চাহী বজাই ফূৰ্তি কৰি মেলি
আমি গোটেইখিনি পুৰা নদী পাৰত পানী তুলিবলৈ আহিলোঁ তো এতিয়া পানী চানী তোলাৰ পিছত আকৌ গৈ পেলাই ঘৰত ধুনীয়াকৈ ফূৰ্তি কৰিমগৈ ধুনীয়াকৈ পানী চানী তুলি আহিলোঁ আৰু ইয়াতে অকণমান টাইম ধুনীয়াকৈ হেৰি কৰিলোঁ তো বিয়া ঘৰটো তোমালোকক দেখুৱাই নাই নহয় তো এইটোৱে হৈ গ'ল বিয়া ঘৰ আৰু কইনা দেখাই আছোঁ মানে ভণ্টিক দেখাই আছোঁ ৱেইট আমি খোপা হলে বেলেগ আৰু একো প্ৰয়োজনে নাথাকে কইনাই পুৰা মেকআপ কৰি আছে তো যেতিয়া তাই ফাইনেল হ'ব তেতিয়া দেখাই দিম আৰু গাইজ বহুত ধুনীয়াকৈ পুৰা আমি ফূৰ্তি কৰিলোঁ পুৰা বেণ্ড চেণ্ড বজালোঁ বাঁহী চাহী বজালোঁ তো যিহেতু মোৰ এতিয়া বিহু প্ৰগ্ৰাম এটাও আছে আকৌ আহিমগৈ বিয়ালৈ তেতিয়া মোৰ মাহী আৰু মাক ধুনীয়াকৈ দেখাই দিম তো কেনেকুৱা লাগিছে জনাবা এইপিনে মোৰ মাহী মানে মাহী ছোৱালীজনী এতিয়া বৰ্তমান বিয়া এজনী মোৰ ডাঙৰ মাহী তো সৰু মাহীকো দেখাম আজি এয়া হৈ গ'ল মোৰ মা কেনেকুৱা এতিয়া এজনী হৈ গ'ল মোৰ সৰু মাহী তো আজি ভাল লাগিছে আৰু এইপিনে আমাৰ বা হাই এটা কৈ দিয়া ফটো মাৰি দিব লাগে বোলে ধুনীয়াকৈ ওলাই কৰি ৰেডি তো এতিয়া ই গৈ পেলাই তাতে পুৰা কাপোৰ চাপোৰ পিন্ধিবগৈ তো মই ঘৰতে ধুনীয়াকৈ চব পিন্ধি কৰি ল'লোঁ তো আমাৰ 3:30 পাবগৈ দিছে তো এতিয়া টাইম হৈ গ'ল 3:30 মানে আমাৰ ইয়াতে 3:30 হৈ গ'ল তো ধুনীয়াকৈ এতিয়া আমি গোটেইকেইটা যাওঁ তাত প্ৰগ্ৰামটো কৰি মেলি আকৌ ভণ্টিৰ বিয়াতো যাব লাগিব তো ভিডিঅ'টো চাই থাকা তো আমাৰ লগত আজি অংকুৰ আৰু বাবু যাব মানে কথাটো হ'ল যে আমি এতিয়া ধুনীয়াকৈ প্ৰগ্ৰাম কৰি আহি আকৌ গোটেইকেইটা এনেকৈ বিয়ালৈ যামগৈ তো সেইবাবে সিহঁতে অকল দেখিব বেয়া পাইছে তো আমাৰ লগত এতিয়া প্ৰগ্ৰাম চাবলৈ বুলি যাব আহি পুৰা অনুষ্ঠানৰ জেগা পালোঁ তো গাইজ আজি আমাৰ অনুষ্ঠানৰ জেগাটো হ'ল পলিটেকনিক কলেজৰ ওচৰতে মানে ইয়াত মেলা হয় আৰু গাইজ এতিয়া অলপ আহিলোঁ এনে মেলা চাওঁ বুলি নাম কীৰ্তন চলি আছে গাইজ যিহেতু মেলা এতিয়া গোসাঁই উলিয়াইছে মইতো এনে একদম ইমান ফুচকা নাখাওঁ কিন্তু আজি মোৰ কিয় নাজানো ফুচকা খাব মন গৈছে ভিডিঅ' মোৰ বাতিটো কোনে ল'লে এইটো মোৰ বাতি খেলি মেলি কৰি আছো গাইজ কৈ পাম এতিয়া মই আৰু দিয়া ফুচকা খাম কেনেকুৱা গাইজ এটা কথা কওঁ মানে মই মিনি ব্লগৰ লগতে লং ভিডিঅ' দিয়াটো বিচাৰোঁ নেকি যদি লং ভিডিঅ' দিয়াও বিচাৰা তেতিয়াহ'লে মই এটা সপ্তাহত এটাকৈ হ'লেও লং ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰা এতিয়া আদৰণি কাৰ্যসূচী পূৰা শেষ হৈ গ'ল তো ফাৰ্ষ্টতে আমাৰ আছে আমাৰতো ষ্টাৰ্ট হ'ব আৰু এতিয়া গাইজ আমাৰ প্ৰগ্ৰাম ইয়াত শেষ হৈ গ'ল তো এতিয়া বিয়ালৈ দেৰি হৈ আছে বিয়ালৈকে যাওঁগৈ আৰু গোটেইকেইটা ভাল লাগিল আজি প্ৰগ্ৰাম কৰি বহুত ধুনীয়া লাগিলে তো গাইজ ঘৰ পালোঁ আৰু ধুনীয়াকৈ এতিয়া ড্ৰেছ চেছখিনি গোটেইখিনি চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া তাতো দেৰি হৈ আছে মাহীহঁত মানে তাত ৰৈ আছে যিহেতু তুলনি বিয়া অলপ জল্দি ভাগি দিব ন তো সেইবাবে যাওঁ এতিয়া কেইটা বাজিলে নেকি 19:17 7:17 হ'ব তো জল্দিছে যাওঁ এতিয়া বিয়ালৈ এনেকৈ আহি পালোঁ এতিয়া ধুনীয়াকৈ কইনাক দেখাম আৰু কাক পাওঁ দেখাওঁগৈ তাৰপিছতহে খাম তাৰপিছতহে আমি খোৱা বোৱা কৰিম আৰু ধুনীয়াকৈ ভাত পানীকেইটা খাই লওঁ তো তাৰপিছত অকণমান নাচি বাগি পৰা গোটেইকেইটাই ফূৰ্তি কৰিম আৰু বাবা গোটেইখিনি ইয়াত অলপ ফূৰ্তি কৰিলোঁ আৰু এতিয়া ঘৰত যাওঁগৈ মানে ইয়াত বহুত দেৰি হৈ গ'লগৈ তো মোৰ আৰু লং ভিডিঅ' বিচাৰা নেকি এনেকৈ লং ব্লগ বনোৱাটো যদি বিচাৰা চবে এটা কমেণ্ট কৰা এতিয়া ঘৰত যাওঁগৈ বাই